নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি বিএ ফাৰ্ষ্ট সেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ ইউনিট 1ৰ 90% কমন কুৱেশ্যন এনসাৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম সেইবিলাক তোমালোকৰ ফাইনেল এক্সামৰ বাবে খুবেই দৰকাৰী। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ AECৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ AECৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে, তাত গৈ তোমালোকে চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাষা বুলিলে কি বুজা? এনসাৰ: ভাষা হৈছে ধ্বনি বা উচ্চাৰণ আৰু লিখিত চিহ্ন যাৰ জৰিয়তে ব্যক্তিয়ে যোগাযোগ কৰিবলৈ সক্ষম হয়। কুৱেশ্যন নম্বৰ 2, ভাষা শিক্ষণৰ প্ৰধান কৌশল কেইটা আৰু কি কি? এনসাৰ: শ্ৰৱণ, কথন, পঠন আৰু লিখন। কুৱেশ্যন নম্বৰ 3, ভাষা শব্দটো সংস্কৃত ভাষাৰ কি শব্দৰ পৰা আহিছে? এনসাৰ: সংস্কৃত ভাষ ধাতুৰ পৰা আহিছে। কুৱেশ্যন নম্বৰ 4, ভাষা সম্পৰ্কে এৰিষ্টটলে আগবঢ়োৱা সংজ্ঞাটো কি আছিল? এনসাৰ: ভাষা সম্পৰ্কে এৰিষ্টটলে আগবঢ়োৱা সংজ্ঞাটো আছিল ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে। কুৱেশ্যন নম্বৰ 5, ভাষাৰ ভিন ভিন ৰূপবোৰ কি কি? এনসাৰ: ভাষাৰ ভিন ভিন ৰূপবোৰ হ'ল কথিত ভাষা, লিখিত ভাষা, মাতৃভাষা, জীৱিত ভাষা, আঞ্চলিক ভাষা, দ্বিতীয় ভাষা, ৰাজ্য ভাষা, ৰাষ্ট্ৰভাষা, আন্তঃৰাষ্ট্ৰীয় ভাষা, কৃত্ৰিম ভাষা, মিশ্ৰিত ভাষা, সাধু ভাষা, উপভাষা, গুপ্ত ভাষা, বৰ্গ ভাষা আদি। কুৱেশ্যন নম্বৰ 6, ভাষাৰ প্ৰধান কাৰ্য লিখা। এনসাৰ: ভাষাৰ প্ৰধান কাৰ্য হৈছে তথ্যমূলক, অৰ্থাৎ এজন ব্যক্তিৰ পৰা আনজন ব্যক্তিলৈ তথ্য মৌখিক বা লিখিতভাৱে বিনিময় কৰা। কুৱেশ্যন নম্বৰ 7, আমাৰ জীৱনত ভাষাৰ প্ৰাথমিক কাৰ্য কি? এনসাৰ: ভাষাৰ প্ৰাথমিক কাৰ্য হৈছে মানুহৰ ভাৱ, ধাৰণা আৰু তথ্য আদান প্ৰদানত সহায় কৰাৰ লগতে বাহিৰৰ জগতখনৰ লগত সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰা। কুৱেশ্যন নম্বৰ 8, প্ৰথম ভাষা কি? এনসাৰ: প্ৰথম ভাষা হৈছে এটি শিশুৱে জীৱনত প্ৰথমবাৰৰ বাবে শিকা ভাষা। কুৱেশ্যন নম্বৰ 9, দ্বিতীয় ভাষা জ্ঞান আহৰণ কি? এনসাৰ: দ্বিতীয় ভাষা জ্ঞান আহৰণ হ'ল কিছুমান সচেতন আৰু অৱচেতন প্ৰক্ৰিয়া যাৰ দ্বাৰা স্বাভাৱিক নাইবা শ্ৰেণীকোঠাৰ পৰিৱেশত প্ৰথম ভাষাটোৰ উপৰি অন্য এটা ভাষা শিকা হয়। কুৱেশ্যন নম্বৰ 10, যোগাযোগৰ ইংৰাজী প্ৰতিশব্দ কি? এনসাৰ: যোগাযোগৰ ইংৰাজী প্ৰতিশব্দ কমিউনিকেশ্যন। কুৱেশ্যন নম্বৰ 11, যোগাযোগ মানে কি? এনসাৰ: কোনো এটা কথা, ধাৰণা, বিষয়, অনুভৱ-অনুভূতি আদিসমূহ আনৰ লগত বিনিময় বা প্ৰেৰণ কৰিব খোজা কাৰ্য বা দিশটোকে যোগাযোগ ক'ব পাৰি। কুৱেশ্যন নম্বৰ 12, যোগাযোগৰ সৈতে কোন দুটা বিষয় জড়িত হৈ থাকে? এনসাৰ: যোগাযোগৰ সৈতে জড়িত বিষয় দুটা হৈছে প্ৰেৰক আৰু গ্ৰাহক। কুৱেশ্যন নম্বৰ 13, শব্দই সাধাৰণতে কি বুজায়? এনসাৰ: কোনো এটা শব্দই কোনো এটা বস্তু বা ভাৱ সম্পৰ্কে ধাৰণা উপজায়। কুৱেশ্যন নম্বৰ 14, যোগাযোগ কলা গ্ৰন্থত শব্দৰ কি কি ভাষাৰ কথা কৈছে? এনসাৰ: আমাৰ প্ৰত্যেকৰে নিজা নিজা শব্দ ভাণ্ডাৰ আছে। এই শব্দ ভাণ্ডাৰক আমি দুভাগত ভাগ কৰি চাব পাৰোঁ, সক্ৰিয় আৰু নিষ্ক্ৰিয়। কুৱেশ্যন নম্বৰ 15, সক্ৰিয় শব্দ কি? এনসাৰ: যিবিলাক শব্দ সম্পৰ্কত আমাৰ সম্পূৰ্ণ জ্ঞান থাকে আৰু সেইকাৰণে দ্বিধাহীনভাৱে পূৰ্ণ আত্মবিশ্বাসেৰে আমি কথন আৰু লেখনত প্ৰয়োগ কৰোঁ, সেইবিলাকেই আমাৰ বাবে সক্ৰিয় শব্দ। কুৱেশ্যন নম্বৰ 16, নিষ্ক্ৰিয় শব্দ কি? এনসাৰ: অন্য কিছুমান শব্দ আমি হয়তো আনে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ কিছু খোকোজা লাগিব যেন বোধ হয়,
সেইবিলাক আমাৰ ব্যক্তিগত শব্দ ভাণ্ডাৰৰ নিষ্ক্ৰিয় শব্দ। কুৱেশ্যন নম্বৰ 17 সাধাৰণতে বাক্য কি? এনচাৰ পদ এটাই নাইবা অধিক পদ লগ লাগি কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 18 যোগাযোগ ভাষিক ভিন্নতাৰ ভাগ কেইটা আৰু কি কি? এনচাৰ 3 ভাগত ভাগ কৰিছে। নম্বৰ 1 শৰীৰ ভাষা সম্পৰ্কীয়, নম্বৰ 2 স্থানিক দূৰত্ব সম্পৰ্কীয়, নম্বৰ 3 বাচিক লক্ষণ। কুৱেশ্যন নম্বৰ 19 শৰীৰ ভাষা সম্পৰ্কৰ সৈতে জড়িত বিষয়সমূহ কি? এনচাৰ শৰীৰ ভাষা সম্পৰ্কৰ সৈতে জড়িত বিষয়সমূহ হ'ল নম্বৰ 1 ব্যক্তিগত বাহ্যিক ৰূপ, নম্বৰ 2 দেহভংগী, নম্বৰ 3 অংগ সংকেত, নম্বৰ 4 মুখ ভংগী, নম্বৰ 5 চাক্ষুষ অভিব্যক্তি। কুৱেশ্যন নম্বৰ 20 অসমীয়া ভাষাৰ আটাইতকৈ ডাঙৰ ভাষিক সমস্যাটো কি? এনচাৰ আখৰ জটনিৰ সমস্যা। কুৱেশ্যন নম্বৰ 21 ধ্বনি কাক বোলে? এনচাৰ ধ্বনি মানে শব্দ বা আৱাজ। মানুহে মনৰ ভাৱ প্ৰকাশ কৰোঁতে উচ্চাৰণ কৰা আটাইতকৈ ক্ষুদ্ৰতম খণ্ডটোৱে হ'ল ধ্বনি। কুৱেশ্যন নম্বৰ 22 মুখেৰে উচ্চাৰিত সকলোবোৰেই ধ্বনি নে? এনচাৰ মুখেৰে উচ্চাৰিত সকলোবোৰেই ধ্বনি নহয়। সুহুৰি এটা ধ্বনি নহয়। কুৱেশ্যন নম্বৰ 23 ধ্বনি প্ৰধানত কেই প্ৰকাৰৰ? এনচাৰ ধ্বনি প্ৰধানত 2 প্ৰকাৰৰ। নম্বৰ 1 স্বৰ ধ্বনি আৰু নম্বৰ 2 ব্যঞ্জন ধ্বনি। কুৱেশ্যন নম্বৰ 24 স্বৰ ধ্বনি বা ব্যঞ্জন ধ্বনি কি? এনচাৰ যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু প্ৰবাহক ক'তো বাধা দিয়া নহয় সেইবোৰেই স্বৰধ্বনি। যিবোৰ ধ্বনি উচ্চাৰণত বায়ু প্ৰবাহক ডিঙি, তালু, দাঁত, ওঠ আদি বিভিন্ন বাধা দিয়া হয় সেইবোৰকে ব্যঞ্জন ধ্বনি বোলে। কুৱেশ্যন নম্বৰ 25 ব্যঞ্জন ধ্বনি কি? এনচাৰ যিবোৰ ধ্বনি উচ্চাৰণত বায়ু প্ৰবাহক ডিঙি, তালু, দাঁত, ওঠ আদি বিভিন্ন বাধা দিয়া হয় সেইবোৰকে ব্যঞ্জন ধ্বনি বোলে। কুৱেশ্যন নম্বৰ 26 অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা? এনচাৰ 21টা। কুৱেশ্যন নম্বৰ 27 অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ সংখ্যা কেইটা? এনচাৰ 40টা। কুৱেশ্যন নম্বৰ 28 অসমীয়া ভাষাৰ ধ্বনি বা আখৰৰ সংখ্যা সমান নে? এনচাৰ অসমীয়া ভাষাৰ ধ্বনি বা আখৰৰ সংখ্যা সমান নহয়। কুৱেশ্যন নম্বৰ 29 অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ আৰু আখৰৰ মাজত ভেদ আছেনে? এনচাৰ অসমীয়া ভাষাত বৰ্ণ আৰু আখৰৰ মাজত ভেদ আছে, কাৰণ ইয়াত দুকুৰি ব্যঞ্জন আখৰে মাত্ৰ একুৰি এটা বৰ্ণৰ প্ৰতিনিধিত্ব কৰে। কুৱেশ্যন নম্বৰ 30 অসমীয়া ভাষাত দন্ত্য আৰু মূৰ্ধন্য ধ্বনি আছেনে? এনচাৰ অসমীয়া ভাষাত দন্ত্য আৰু মূৰ্ধন্য ধ্বনি নাই। কুৱেশ্যন নম্বৰ 31 অসমীয়া ভাষাত নাসিক ধ্বনি কেইটা আৰু কি কি? এনচাৰ অসমীয়া ভাষাত নাসিক ধ্বনি 3টা আৰু সেইকেইটা হ'ল ম, দন্ত্য ন আৰু হ্ৰস্ব উ। কুৱেশ্যন নম্বৰ 32 জ্যোতি কাক বোলে? এনচাৰ উচ্চাৰণৰ সময়ত জিভাৰ বিৰামৰ নাম জ্যোতি বা ছেদ। কথাৰ মাধুৰ্য ৰাখিবলৈ আৰু লয়যুক্ত কৰিবলৈও বিৰামৰ আৱশ্যক হয়। এই বিৰামকে জ্যোতি বা ছেদ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 33 ক্ৰিয়া বিভক্তি কি? এনচাৰ ক্ৰিয়াপদ গঠন কৰা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি। কুৱেশ্যন নম্বৰ 34 পুৰুষবাচক সম্বন্ধবাচক বিভক্তি কাক বোলে? এনচাৰ যিবোৰ বিভক্তিৰ দ্বাৰা সম্বন্ধবাচক শব্দৰ পুৰুষৰ বোধ জন্মে সেইবোৰেই পুৰুষবাচক সম্বন্ধবাচক বিভক্তি। কুৱেশ্যন নম্বৰ 35 নিৰ্দিষ্টবাচক প্ৰত্যয় কাক বোলে? এনচাৰ কোনো প্ৰাণী, বস্তু আৰু বিষয়ক নিৰ্দিষ্টকৈ বুজাবলৈ নামবাচক শব্দৰ পিছত যিবোৰ প্ৰত্যয় যোগ দিয়া হয় তাকে নিৰ্দিষ্টবাচক প্ৰত্যয় বোলা হয়। কুৱেশ্যন নম্বৰ 36 কথন মানে কি?
এনসাৰ কথন হল মৌখিক আৰু অমৌখিক প্ৰতীকেৰে অৰ্থৰ নিৰ্মাণ আৰু আদান প্ৰদান কৰাৰ প্ৰক্ৰিয়া ই হল ভাষা শিক্ষণ আৰু শিক্ষণৰ গুৰুত্বপূৰ্ণ অংগ সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ ফাইনেল এক্সামত বহুতখিনি সহায় কৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ এইচিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে যদি BA ফাৰ্ষ্ট সেমিষ্টাৰ যোগাযোগমূলক অসমীয়াৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই ল'বা ধন্যবাদ